হয় এফালে চলিছে ৰাজ্যৰ নিৰ্বাচনী বঁটা প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰত চলাইছে উন্নয়নৰ বন্যা আনফালে জয়ী সভাত দেখিবলৈ পোৱা গৈছে যে এক ব্যতিক্ৰমী দৃশ্য কাৰণ নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেওঁ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে বঙাইগাঁও জিলাৰ বৈতামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যি ঔডুবি পঞ্চায়তৰ বোৱালিমাৰী গাঁৱত এই দৃশ্য কাৰণ বোৱালিমাৰী যি চম্পাৱতী নৈ আছে আৰু চম্পাৱতী নৈ দীৰ্ঘদিনৰ পৰা যি গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলত তেওঁলোকৰ ভিটি মাটি খেতি বাতি ইতিমধ্যে চম্পাৱতী নদীত জাহ গৈছে আৰু যিহেতু নিৰ্বাচন আৰু নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ যি উন্নয়নৰ বন্যা ইতিমধ্যে গাই আছে কিন্তু এফালে দেখিবলৈ পোৱা গৈছে যোগী খোপাত বিপৰীত দৃশ্য কাৰণ তেওঁৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইদৰে গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা মোৰ লগত স্থানীয় গাঁওবাসী আছে তেওঁৰ পৰা জানিম কি ক'ব আপোনালোকৰ গাঁৱত গৰাখহনীয়া দীৰ্ঘদিনৰ পৰা কি ক'ব দীৰ্ঘদিনৰ পৰা আমাৰ এই গাঁওখন গৰাখহনীয়াত ভাঙি আছে চম্পাৱতী নৈয়ে কোনো ৰাজনৈতিক দলে আমাক কোনো সহায় কৰা নাই আমি মন্ত্ৰী বিধায়কো সহায় কৰা নাই জিলা পৰিষদৰ ওচৰত গৈছিলে তাৰো বোলে ফাণ্ড নাই এতিয়া আমি নিজে হাতে কামে লাগি কৰি আছো অলপ এতিয়া আমি চৰকাৰক আহ্বান জনাম যাতে আমাৰ ইলেকশ্যনৰ সময় ৰাজনৈতিক দল কোনে বা জিতে কোনে বা হাৰে সেইটো আমি ক'ব নোৱাৰোঁ আমাক যাতে এইখিনি গৰাখহনীয়া বন্ধ কৰি দি আমাক থকাৰ সুবিধা কৰি দিয়ে যাতে আচলতে জানিবলৈ পাইছোঁ যে এইবেলি যিহেতু নিৰ্বাচন দুটা লোকসভা সমষ্টি পৰিছে এই ঔডুবি পঞ্চায়তৰ বৰপেটা লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি আপোনাৰ গাঁওখন যিখন বোৱালিমাৰী গাঁৱত আজি গৰাখহনীয়াত শূন্য বিচ্ছিন্ন হোৱা বুলি ক'ব লাগিব এক প্ৰকাৰ কাৰণ খেতি মাটি ভিটি চব চম্পাৱতী নৈত বিলীন হৈ গৈছে এই ক্ষেত্ৰত আপোনালোকে কোনটা লোকসভা সমষ্টি আমি যিহেতু ধুবুৰী লোকসভা সমষ্টিত পৰিছোঁ আমি ধুবুৰী লোকসভা সমষ্টিৰ যিজন আমাৰ MP হ'ব তাকে আমাৰ অনুৰোধ জনাব লাগিব কাৰণ বাকী যিবোৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আছিল আব্দুল খালেক ডাঙৰীয়া তেওঁ দীৰ্ঘদিনৰ পৰা এই সমস্যাসমূহ নিজে অৱগত কৰাইছিলে কিন্তু কোনো সমাধান দিয়া নাই আমাক বিধায়ককো অৱগত কৰাইছিলে কোনো আপোনালোকৰ কথা শুনা নাই জিলা পৰিষদকো আমি এপ্লিকেশ্যনো দিছিলোঁ বিডিঅ'ক দিছিলোঁ এপ্লিকেশ্যন কোনো আমাক সহায় কৰা নাই হয় আচলতে ক'ব লাগিব যে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ তেওঁলোকৰ যি উন্নয়নৰ বন্যা বোৱাই দিয়ে কিন্তু ক'ব লাগিব যে এই নৈপৰীয়া অঞ্চলৰ লোকসকলৰ কিন্তু সমস্যা হ'ল এক গৰাখহনীয়া সমস্যা কিন্তু এই সমস্যাৰ প্ৰতি কোনো মন্ত্ৰী বিধায়কে কিন্তু তেওঁলোকৰ সমস্যা সমাধান নকৰে কিন্তু দীৰ্ঘদিনৰ পৰা যি ঔডুবি পঞ্চায়তৰ অন্তৰ্গত যি বোৱালিমাৰী গাঁৱত চম্পাৱতী নৈ গৰাখহনীয়া ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে কাৰণ খেতি বাতি যি ঘৰৰ ভিটি মাটি ইতিমধ্যে চম্পাৱতী নৈত জাহ গৈছে কিন্তু কোনো ৰাজনীতিৰ তেওঁলোকৰ ইয়াত খবৰ ল'বলৈ যেনে সময় পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ